ইয়াত কোৱেশ্চনটো আহিছিলে যে with reference to AFSPA Armed Forces Special Powers Act who among the following can declare an area as disturbed area এই যিবিলাক আমাৰ ভাৰতবৰ্ষৰ ভিতৰত কিছু disturbed area আছে ঠিক আছে য'ত ইনসাৰ্জেন্সি বেছি বেলেগ বেলেগ প্ৰত্যাহ্বান আছে সেই disturbed area বুলি কোনে মানে স্বীকৃতি দিব পাৰে কোনে ঘোষণা কৰিব পাৰে Governor, Chief Minister, Central Government. ইয়াত আপোনালোকে দেখিব যে ইয়াৰ এই পাৰ্টিকুলাৰ আইনখনৰ ওপৰত পাৱাৰ আমাৰ গভৰ্ণৰ আৰু আমাৰ ষ্টেটৰ গভৰ্ণৰৰ আৰু আমাৰ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ আছে আৰু সেইবাবে ইয়াৰ শুদ্ধ উত্তৰটো আপোনাৰ হ'ব 1 and 3 ঠিক আছে সো এটা আমাৰ কনসাৰ্ন এই পাৰ্টিকুলাৰ টপিকটো আমাৰ নিউজত কিয় আহিছে ঠিক আছে নিউজত আহিছে যে কৈছে যে এই পাৰ্টিকুলাৰ আইনখন যিখন আমাৰ বেলেগ বেলেগ জায়গা ডিস্টার্বড এৰিয়া বিলাকত লাগু কৰা হয় এই পাৰ্টিকুলাৰ আইনখনৰ আমি কিছুমান ৰিডাকশনস দেখিবলৈ পাইছো বহু জায়গাত এই আইনখন যত বলবৎ হৈ আছিল সেই জায়গাবিলাক এতিয়া ক্ৰমান্বয়ে কমি আহিছে ঠিক আছে এই পাৰ্টিকুলাৰ আইনখন 1958 ত প্ৰথম অনা হৈছিল আৰু স্পেশালি নৰ্থ ইষ্ট ইণ্ডিয়াত আপোনালোকে বহুত সমালোচনা এই পাৰ্টিকুলাৰ আইনখনৰ কাৰণে দেখিবলৈ পাব মণিপুৰ আমাৰ অসম আমাৰ নাগালেণ্ড এনেকুৱা বেলেগ বেলেগ জায়গাত এই আইনখনৰ বহুত ডাঙৰ প্ৰভাৱ পৰিছিল আৰু আমাৰ জনগণে এই আইনখনৰ কাৰণে বহুখিনি সহিব লগিয়া হৈছিল ঠিক আছে সো এইখন আপোনালোকৰ চাওক ইয়াত কৈছে যে while the act has been completely withdrawn from Tripura with effect from May 2015 Tripuraৰ পৰা completely এই আইনখন গুচাই দিয়া হৈছে 2015 and Meghalaya from 2018 2018 চনত মেঘালয়ৰ পৰাও এই পাৰ্টিকুলাৰ আইনখন যত বলবৎ হৈ আছিল সেইখিনি উঠাই লোৱা হৈছে ঠিক আছে In Assam, the act is in force in only 4 districts. ঠিক আছে কিন্তু অসমত এই আইনখন এতিয়াও বলবৎ হৈ আছে 4খন ডিস্ট্ৰিক্টত আপোনালোকৰ প্ৰিলিমছৰ কোৱেশ্চন আহিব পাৰে যে সেই 4খন ডিস্ট্ৰিক্ট কি হয় বা কোনখন ডিস্ট্ৰিক্ট আপছাৰ মানে আপছাৰ যত বলবৎ হৈ আছে ভিতৰত নপৰে এনেকুৱা ধৰণৰ কোৱেশ্চনছ আপোনালোকে চাব পাৰে সো ইয়াতে আহিব আপোনালোকৰ তিনসুকিয়া ডিব্ৰুগড় চৰাইদেউ আৰু শিৱসাগৰ ঠিক আছে সো এই পাৰ্টিকুলাৰ আইনখন আমাৰ অসমত কিন্তু এতিয়াও 4খন ডিস্ট্ৰিক্টত বলবৎ হৈ আছে ঠিক আছে আপোনালোকে কমেন্ট সেকশনত লিখি দিয়ক যাতে আপোনালোকৰ মনত সেই মানে কনসেপ্টটো বা সেই ডেটাটো থাকি যায় ঠিক আছে Similarly, in Arunachal Pradesh, Manipur, Nagaland, it has been withdrawn from many police station areas due to a significant improvement in the security front. Aru ami baki bilak rajyo tu jeneke Arunachal Pradesh, Nagaland, Manipur ei bilak area tu ami komui oha dekhibole paisu. Completely withdrawn kor pra hol boli ami etia discuss korilu kindly comment section ot janabo. Kor pra ei particular ain khon etia bolobot nohoy. Thik ase And in the last 10 years, there has been 71% reduction in insurgency. 71% reduction in insurgency. Tamane, amar dekhonor jitu amar bataboron, amar hanti kiman birazman hoise. Ei kothato ami ei particular data tour pra ami bujibo paro. Apunaleke jetia enko dhoroner data loi pelai dhunia koi introduction eta dibo pare. যদি ধৰিলক ইনসাৰ্জেন্সি ওপৰ প্ৰশ্ন আহিছে তেনে আপুনি কলে যে লাষ্ট আমি 10টা বছৰ 71% ৰিডাকশন দেখিবলৈ পাইছো আপস্পাৰ যত বলবৎ হৈ আছিল সেইখিনি এৰিয়া কমি অহা দেখিবলৈ পাইছো এনেকুৱা ধৰণে ধুনিয়াকৈ আপুনি যদি ইন্ট্ৰোডাকশন এটা দিব এক্সামিনাৰে বুজি পায় যে আপোনাৰ হোল্ড কিমান ভালদৰে আছে ঠিক আছে